পথক সংযোগী কৰি নিৰ্মাণ কৰা RCC দলংখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি আমি যি স্থানত এখন RCC দলং উদ্বোধন কৰিছোঁ, তাত আগতে এখন পুৰণি কাঠৰ দলং আছিল। ৰাইজে দাবী কৰিছিল যে ইয়াত এখন RCC দলং লাগে। প্ৰায় ৩২ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ২,৫৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুন্দা, জেউতিপাৰা, নোৱাপাৰাকে ধৰি বহুকেইটা অঞ্চল উপকৃত হ'ব। দলংখনে ফৰেষ্ট স্কুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। মই ৰাইজক অভিনন্দন জনাইছোঁ। ৰাইজে কেইবাটাও নতুন দাবী মোক দিছে। মই গোটেইখিনি যি যেনেকৈ পাৰোঁ সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ ঠাণ্ডাজানৰ নদীটোৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম। সকলোকে আকৌ এবাৰ মোৰ সেৱা আৰু মৰম যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। দিলে তো